ডাঙৰীয়াই মৰিগাঁও জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে মোক দায়িত্ব প্ৰদান কৰিছিল আৰু সেই মৰ্মে আজি মই দিনৰ আগভাগতে এই জিলাখনত আহি উপস্থিত হৈ প্ৰায় আমি 3 ঘণ্টা জোৰা জিলাখনৰ মূল যিবিলাক উন্নয়নমূলক কামকাজবিলাক আছে বা আঁচনিবোৰ আছে লগতে বিভাগবোৰ আছে আমি বিধায়ক মহোদয় দুগৰাকী ইয়াত উপস্থিত আছিল উপায়ুক্তৰ বিষয়াসকলৰ লগত আমি একেবাৰে যিমানখিনি পাৰোঁ এটা সাম্যক মই এটা ধাৰণা ল'বলৈ চেষ্টা চলালোঁ যিহেতু মানে এতিয়া বাৰিষা আহি আছে মোৰ প্ৰধান উদ্দেশ্যটো হ'ল যে যিহেতু বানপানী আহি আছে বানপানী আমি কেনেধৰণে জিলাখনে ফ্লাড প্ৰিপেয়াৰ্ড লিষ্ট আমি কৰিম সেইখিনি সম্পূৰ্ণ সজাগ থাকিবৰ কাৰণে জিলা উপায়ুক্তক তেখেতক মই নিৰ্দেশ দিলোঁ যাতে কোনো কাৰণতে যে বানপানীৰ মানে সমস্যাত যাতে আমাৰ জিলাখন ভুক্তভোগী নহয় ইয়াত এটা ভাল লগা কথা হ'ল যে সাধাৰণতে আমি মৰিগাঁও জিলাখনক বানপানী অধিকৃত জিলা বুলি ইমান দিন দেখি আহিছোঁ কিন্তু যোৱা সময়ছোৱা এই জিলাখনৰ যিটো ব্ৰহ্মপুত্ৰৰ বান্ধ তাৰ পৰা যথেষ্টখিনি জিলাবাসীয়ে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে এইটো জানি মই ভাল পালোঁ তথাপিও যাতে জিলাবাসী বানপানীৰ পৰা সুৰক্ষিত হৈ থাকে তাৰ বাবে মই নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু দ্বিতীয়তে বিভিন্ন বিভাগৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক চলি আছে ডাঙৰ প্ৰজেক্ট চলি আছে যেনেধৰণে ইয়াত এখন মেডিকেল কলেজ চলি আছে সেই মেডিকেল কলেজৰ যাতে কাম কাজবিলাক পূৰ্ণাংগ গতিত যাতে পূৰ্ণগতিত চলি থাকে সোনকালে যাতে আমি ৰাইজক বটাব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে তাৰ বাবে মই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বিষয়াসকলক মই দায়িত্ব দিছোঁ আৰু যিমান স্কিম ইয়াত অনগয়িং স্কিমবিলাক চলি আছে যাতে সময়ৰ আগতে যাতে সেই কামবিলাক সম্পূৰ্ণ কৰিব পাৰে সেইখিনি তেনেধৰণে নিৰ্দেশ দিছোঁ আৰু বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনিবিলাকো মই চালোঁ আমি ৰিভিউ কৰিলোঁ শিক্ষাৰ ক্ষেত্ৰত আমি ইয়াত চালোঁ যে ইয়াত আমাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ 58% হৈছে তেনেকৈ বৃদ্ধি কৰিব লাগে বা শিক্ষাৰ আন্তঃগাঁথনি স্কুলৰ ড্ৰপ আউট আমি কেনেধৰণে কমাব পাৰোঁ হ্ৰাস কৰিব পাৰোঁ ইয়াত যাতে আমি লিটাৰেচি পাৰ্চেণ্টেজ বঢ়াব পাৰোঁ গোটেইখিনি কথা আমি বিশদভাৱে চাইছোঁ আজি মই এটা আচলতে এটা প্ৰিলিমিনাৰী এটা মই জ্ঞানহে ল'লোঁ ইয়াৰ পিছত আমি যেতিয়া আহিম মই ডেফটলৈ যাম ইয়াত 5টা ডেভেলপমেণ্ট ব্লক আছে সেই ডেভেলপমেণ্ট ব্লকবিলাকলৈ গৈ পেলাই তাৰ সমস্যা মই বুজি ল'ম ৰাইজৰ লগতো কথা পাতিম আৰু লগতে আমি কেনেধৰণে আগন্তুক দিনবিলাকত আমি কেনেধৰণে জিলাখনক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ এটা ৰোডমেপ তৈয়াৰ কৰিম গতিকে মই এইখিনিকে আপোনালোকক ক'লোঁ সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে মৰিগাঁও এখন সঁচাকৈ আগবাঢ়িবলৈ ধৰা এখন জিলা যিহেতু ইয়াত ছেমি কণ্ডাক্টেড প্ৰজেক্টৰ নিচিনা এটা ডাঙৰ প্ৰজেক্ট ইয়াত চলিছে যি আমাৰ গোটেই অসমৰ উদ্যোগীকৰণৰ সম্ভাৱনাতে ইয়াৰ পৰা আৰম্ভণি হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰজেক্ট নতুন প্ৰজেক্ট জিলাখনলৈ আহিব তাৰ লগতে যাতে মৰিগাঁৱৰ যিটো সদৰ মৰিগাঁৱৰ যিটো কি বুলি টাউনখন সেইখন টাউনৰ যদি যিখিনি চিভিক যিখিনি এভিনিটিজ আছে সেইখিনি বিষয়ে আমি কথা পাতিছোঁ গতিকে মই আজি আপোনালোকক এইটোৱে বাৰ্তা দিব পাৰিম যে এটা নতুন যে আমি এটা উদ্যমেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলো মন্ত্ৰীসকলক জিলাবিলাকৰ দায়িত্ব দি পঠাইছে আৰু তেখেতৰ সেই বিশ্বাস আমি বিধায়কসকল লগত আছে নিৰ্বাচিত ৰাইজৰ প্ৰতিনিধিসকল বা বিষয়াসকল আছে আমি টীম মৰিগাঁও হিচাপে জিলাখনক আমি আগুৱাই লৈ যাবলৈ আমি দিনে ৰাতি আহ্বান কৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক